আবিৰ সাগৰত বুৰিল বৰপেটা। আবিৰ আনন্দ উল্লাসত নিমজ্জিত সত্ৰনগৰী। ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰিল সত্ৰনগৰী। অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী এয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ। চাৰিদিনীয়াকৈ বৰপেটাত অনুষ্ঠিত ধৰ্মীয় তথা পৰম্পৰাগত ৰং আনন্দৰ উৎসৱ হোলী। চাৰিটা দিনেই বৰপেটাৰ আকাশে বতাহে গুঞ্জৰিত হোলী গীতৰ মধুৰ সুৰ। দেওবাৰৰ সন্ধিয়াৰ পৰা বছৰটোলৈ ম্লান এই উৎসাহৰ। গোন্ধযাত্ৰাৰে আৰম্ভ হোৱা দেউল সুৱেৰীৰে অন্ত। দেওবাৰে বৰপেটাত অনুষ্ঠিত হয় সুৱেৰী। পুৱাৰে পৰাই ভিন্ন লোকৰ সমাগম হয় সত্ৰ প্ৰাংগণত। লোকাৰণ্য এক পৰিৱেশ বিৰাজ কৰে সত্ৰ চৌহদত। ইজনে সিজনক গালে মুখে আবিৰ সানি পৰম উৎসাহেৰে বৰপেটাত উদযাপন কৰে মদন উৎসৱ। বৰ্ণময় আবিৰৰ ৰঙত নিমগ্ন দেউলৰ আনন্দ। সত্ৰৰ চৌদিশে বিয়পিছে হোলী গীতৰ অনুপম লহৰ। পিয়লি কয়লা গোসাঁইক ৰীতি নীতি অনুসৰি বৰপেটা সত্ৰৰ পৰা হেকেটা খুৱাবলৈ নিয়া হয় কলবাৰী সত্ৰলৈ। উভতাৰ পিছত সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত হয় বাঁহ ভঙা কাৰ্যসূচী। নিয়মানুসাৰে গোসাঁই কীৰ্তনঘৰৰ চাৰিওফালে 7 পাক ঘূৰায়। একে সময়তে মঠৰ চোতালত লক্ষী আৰু কৃষ্ণৰ মাজত হোৱা বাদানুবাদৰ বোলবলনি অনুষ্ঠান। বাটৰ নাট সদৃশ এই বোলবলনি অনুষ্ঠানৰ লগতেই সামৰণি পৰে বৰপেটা সত্ৰৰ 4দিনীয়া দৌল মহোৎসৱৰ। নিজম পৰে সত্ৰনগৰী। সত্ৰনগৰী বৰপেটাৰ আবিৰ উৎসৱৰ এই মধুময় ক্ষণ পুনৰ অপেক্ষা যেন আৰম্ভ হয় সামৰণিৰ দিনটোৰ পৰাই। ভিডিঅ' জাৰ্নেলিষ্ট অপূৰ্বৰ সহযোগত সত্ৰনগৰী বৰপেটাৰ পৰা অন্ন তালুকদাৰৰ সৈতে ৰাণা ডেকা ৰিপৰ্ট NKTV+।